মন কৰিলেই চন বাকৰি মাটিতে ধন মৎস্য পালন কৰিবলৈ বিশাল পুখুৰী কিয় লাগে ঘৰৰ পুখুৰীৰ পৰাই বছৰি কৰিব পাৰি লক্ষাধিক টকা উপাৰ্জন এগৰাকী 70 ঊৰ্ধ্বৰ কৃষক কম সুবিধাতে কষ্ট আৰু বুদ্ধিমত্তাৰে দিছে নতুন কৃষি প্ৰণালীৰ সন্ধান এয়া ধেমাজি কমাৰগাঁৱৰ নিবাসী ডিম্বেশ্বৰ হাজৰিকা উপাৰ্জনৰ পৰিকল্পনাৰে চোতাল আৰু বাৰীতেই খান্দিছে সৰু সৰু চাৰিটাকৈ খাল খালকেইটাত শিঙি মাগুৰ আৰু কাৱৈ মাছ পালন কৰিছে কৃষক ডিম্বেশ্বৰ হাজৰিকাই গৃহ জিলাৰ লগতে লখিমপুৰ আৰু ডিব্ৰুগড়লৈ বিক্ৰীৰ বাবে প্ৰেৰণ কৰে এই মাছৰ পোনা মাত্ৰ এবিঘা মাটিতে মৎস্য পালন কৰি কৃষকগৰাকীয়ে দেখুৱাইছে নিদৰ্শন পোনা বিক্ৰী কৰিয়ে বছৰি 2 লাখৰো অধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে মৎস্যপালক ডিম্বেশ্বৰ হাজৰিকা ফিচাৰী 4টা আছে পোনা উৎপাদন মই নিজে মানে ভেকচিন মাৰি পোনা উৎপাদন কৰোঁ শিঙি মাগুৰ কাৰৈ ভেট নামৰ কাৰৈটো তাৰপাছত এই ৰৌ চেঙা এইকেইটা মই সংগ্ৰহ কৰি আছোঁ মই এতিয়া পোনা বেছি মই প্ৰায় 2 লাখৰ ওপৰত পইচা পাইছোঁ কুঁহিয়া বাৰী আছে নেমু আছে তামোল আছে পাণ আছে জালুক আছে গাহৰি আছে চাহ চব্জি লাই মূলা এভৰিথিং চব খেতিয়ে কৰোঁ মই মৌ বাঁহ আছে মোৰ কেঁচু টেংকি আছে মই কেঁচু বেচোঁ মই চব ফালৰ পৰা পাই যাব কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা মোক দিছিলে মানে হেৰিটো কি কেঁচু টেংকি মৌ খৰচটো দিছিলে মৌ এতিয়া আছে মোক 8বাৰমান মৌ জিলা কৃষি বিভাগে কৃষকগৰাকীক সহযোগিতা আগবঢ়াই উৎসাহিত কৰি আহিছে ইফালে বাৰীত বিধে বিধে পাচলি খেতি কৰাৰ উপৰিও কুঁহিয়াৰ খেতি মৌ পালন কৰিও আন কৃষকসকলৰ বাবে আদৰ্শ হৈ পৰিছে এইগৰাকী কৃষকগৰাকীৰ কৰ্মৰাজি তথা আত্মনিৰ্ভৰশীলতাৰ নিদৰ্শন নিঃসন্দেহে প্ৰশংসনীয় ধেমাজিৰ পৰা প্ৰদ্যুন্ন ভৰালীৰ প্ৰতিবেদন ডিডি নিউজ অসম